মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে 10ম শ্ৰেণীৰ অসমীয়াৰ ভাৰতীয় সংস্কৃতি নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত প্ৰশ্নাৱলীত ভাৱ বিষয়ক 1 নম্বৰ কুৱেশ্যনত দিছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ইয়াৰ উত্তৰ হ'ব ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল জীৱন্ত শক্তি বা ক্ৰমবৰ্ধমান শক্তি। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে ফ্ৰেম ভলগা টু গংগা কাৰ ৰচনা? ইয়াৰ উত্তৰ হ'ব ফ্ৰেম ভলগা টু গংগা পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়দমনক কি আখ্যা দিছিল? ইয়াৰ উত্তৰ হ'ব সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়দমনক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? ইয়াৰ উত্তৰ হ'ব প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰ হ'ব প্ৰত্নতাত্ত্বিক পণ্ডিতসকলেই শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল। ধ্যানস্থ শিৱৰ কল্পনাও মহেঞ্জোদাৰোৰেই সাংস্কৃতিক সম্পদ। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে ইছলামীয়া ভাস্কৰ্যৰ মূল সম্পদ কি? ইয়াৰ উত্তৰ হ'ব ইছলামীয়া ভাস্কৰ্যৰ মূল সম্পদ হ'ল গঠনৰ সৰলতা আৰু সূক্ষ্মতা। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? ইয়াৰ উত্তৰ হ'ব অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু আনটো সমূহীয়া জীৱন। এটা হ'ল সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে? ইয়াৰ উত্তৰ হ'ব গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? ইয়াৰ উত্তৰ হ'ব সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে। সুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 10 নম্বৰ কুৱেশ্যনত দিছে কি হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 25টা মান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া। ইয়াৰ উত্তৰ হ'ব অসমৰ ভ্ৰমণ কাহিনীৰ লেখক আছিল হেম বৰুৱা। তেওঁ মুঠ 35খন গ্ৰন্থ ৰচনা কৰিছিল। মমতাৰ চিঠি, আইঠা, জাৰৰ দিনৰ সপোন আদি তেখেতৰ বিখ্যাত কাব্য। বালিচন্দা 1959 আৰু মনময়ূৰী 1965 তেওঁৰ কবিতা সংকলন। ইয়াৰ বাহিৰেও তেখেত আধুনিক সাহিত্য সাগৰ দেখিছা, চনমিহলি, ৰঙা কৰবীৰ ফুল, কিউপিড আৰু চাইকি, বালিচন্দা, এই গাঁও, এই গীত, মেকং নৈ দেখিলো, ইজৰাইল, স্মৃতিৰ পাপৰি ইত্যাদি উল্লেখযোগ্য। বৰুৱাদেৱে দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল নামৰ ইংৰাজী গ্ৰন্থখনো ৰচনা কৰিছিল। পছোৱা নামৰ মাহেকীয়া আলোচনীখন তেখেত সম্পাদনা কৰিছিল। তাৰপিছত 11 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতীয় সংস্কৃতি পাঠটোৰ সাৰাংশ লিখা। ইয়াৰ উত্তৰত হ'ব ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতিৰ যুগ যুগ ধৰি আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড় আদি বিভিন্ন গোষ্ঠী সংস্কৃতিৰ লগ হৈ ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচিত হৈছে। অতীজতে গ্ৰীক, শক, হুন আদি নানা জনগোষ্ঠীৰ মানুহেই ভাৰতলৈ আহি বসবাস কৰিছিল। ভাষণ, সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশ বিশেষকৈ শিল্পকলা,
দৰ্শন, ভাস্কৰ্য, ৰাজনৈতিক আদৰ্শ, চিত্ৰকলা আদি বিভিন্ন দিশত যুগ যুগ ধৰি হোৱা আদান প্ৰদান বিনিময় আদিৰ মাজেৰেই পৰিৱৰ্তিত ভাৰতীয় সংস্কৃতি স্বৰূপে আত্মপ্ৰকাশ কৰিছে। ক্ৰমবৰ্ধমান শক্তিয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ জীৱন্ত শক্তি। সভ্য সমাজ অবিহনেই সৃষ্টিমূলক যিকোনো কাম হাতত লোৱাটো ব্যক্তিৰ সাপেক্ষেই সম্ভৱপৰ নহয়। ভাৰতীয় সংস্কৃতিৰ মৰ্মস্থলী সুসংগঠিত আৰু শক্তিশালী হোৱাৰ বাবেই বাহিৰৰ পৰা সকলোবোৰ প্ৰভাৱৰ পৰা হাত সাৰি ভাৰতীয় সংস্কৃতিয়েই নিজৰ গতিৰেই প্ৰভাৱিত হৈ যাবলৈ সক্ষম হৈছিল। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ হোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি। আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সমন্বয়ৰ ভাৰতীয় ধৰ্মৰ ইতিহাসৰ সমন্বয়ৰ বাৰ্তা বহন কৰিছিল। শিৱ আৰু শক্তি পূজাৰ সৈতে জড়িত বিভিন্ন কাহিনীত এই বিষয়ে অনুমান কৰাৰ সহায় আগবঢ়াইছে। ভাৰতৰ আদিম আদিবাসীসকলৰ অভিযানকাৰী আৰ্য সমাজৰ হাতত পৰাজিত হৈছিল যদিও সাংস্কৃতিক ক্ষেত্ৰত আৰ্যসকলে অনাৰ্যৰ কৃষ্টি সমল গ্ৰহণ কৰি স্বকীয় সংস্কৃতিত পৰিৱৰ্ধন কৰিছিল। প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক এই ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হৈছে। বৌদ্ধ যুগৰ সময়ক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কৈছে। চুফীবাদ আৰু উপনিষদৰ দৰ্শনৰ মাজত এক অভূতপূৰ্ণ সাদৃশ্য দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পৰা আমি সুকুমাৰ কলা, শিল্প, সাহিত্য, ভাস্কৰ্য আদি সকলো ভাৰতীয় জীৱনৰ প্ৰাণস্বৰূপ সমন্বয়ৰ ইংগিত পাই আহিছিলোঁ। আনহাতে হিন্দু ভাস্কৰ্য কলাৰ কেতবোৰ নিদৰ্শন ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱাৰ নিদৰ্শন পোৱা গৈছে। সংস্কৃত ক্ষেত্ৰত দুয়োটা সম্প্ৰদায়ৰ মন উদাৰ আছিল। এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত এক নতুন নিদৰ্শন জন্ম দিছিল। মোগল সম্ৰাট বাবৰৰ দিনত ভাৰতত প্ৰৱেশ কৰা চিত্ৰশিল্পৰ নতুন বিৱৰণ মূলতেই আছিল প্ৰচুৰ ব্যক্তিত্ববোধ। এই ব্যক্তিবাদী শিল্পকলাত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল। আধ্যাত্মিকতাবাদেই প্ৰাক মুছলিম যুগৰ হিন্দু সমাজৰ ওপৰত একটা সুকীয়া প্ৰভাৱ বিস্তাৰ কৰি আহিছিল। ইছলামৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ঢাপনি কঁপাই তুলিছিল। সামাজিক জীৱনধাৰাত ব্যক্তিৰ মুক্তিবাণীয়েই ইছলাম ধৰ্মৰ প্ৰচাৰত দ্ৰুত কৰি তুলিছিল। পৰম পুৰুষৰ ধ্যানেই মানুহক সামাজিক অসামঞ্জস্যৰ কথাৰে পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা চলাইছিল। পদতলিত সাধাৰণতে মানুহে অদৃষ্টৰ ওপৰত আস্থা ৰাখি জীৱনৰ সকলো গ্লানি পৰাজয় স্বীকাৰ কৰি লৈছিল। সাহিত্য সম্পদৰ দিশৰ পৰাও ভাৰতীয় সংস্কৃতিৰ উল্লেখনীয় চহকী। সাধাৰণতে পুৰণি সাহিত্যৰ ভক্তিমূলক আছিল যদিও আধ্যাত্মিকতাৰ দিশত ই আছিল অত্যন্ত চহকী। পাঠদান আৰু মোগলৰ অধীনত বংগদেশীয় কাব্য সাহিত্য যথেষ্ট উৎকৰ্ষ লাভ কৰিছিল। সেইদৰেই মহাৰাষ্ট্ৰৰ ভক্তিমূলক কাব্য সাহিত্যৰ সৌৰভ বিশ্বজনিত। অতীজৰ আৰু সত্যৰূপে স্বীকৃত সাংস্কৃতিক সম্পদৰ সৈতে বৰ্তমান সংস্কৃতিৰ ভেটি নিৰ্মাণৰ চেষ্টা কৰিলেহে ভাৰতীয় সংস্কৃতিয়ে নব্য ৰূপ লাভ কৰিব বুলি কবিয়ে আশা প্ৰকাশ কৰিছে। ভাৰতীয় সমন্বয়ৰ আৰ্হিৰ আগত ৰাখিছে যুগজয়ী ৰূপত আগবঢ়া উচিত। 12 নম্বৰ কুৱেশ্যনত দিছে ভাৰতীয় সংস্কৃতিৰ এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতিৰ পাঠ্যৰ আধাৰত বিচাৰ কৰা। ইয়াৰ উত্তৰ হ'ব হেম বৰুৱাই ভাৰতীয় সংস্কৃতিৰ পাঠ্যৰ আৰম্ভণিতেই ভাৰতীয় সংস্কৃতিৰ স্বৰূপ সম্পৰ্কে কৈছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। ভাৰতীয় সংস্কৃতিৰ সাগৰৰ দৰে গভীৰ আৰু বিশাল যদিও নদী উপনদীৰ সৈতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে ঠিক তেনেদৰে ভাৰতীয় সংস্কৃতিয়েই বিভিন্ন জাতি উপজাতি ভাষা সংস্কৃতিৰ বিশালতা প্ৰদান কৰি আহিছে।
আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, গ্ৰীক, শক, হুন আদি বিভিন্ন জাতি উপজাতিৰ প্ৰবাহমান সোঁতৰ সমন্বয়ত ভাৰতীয় সংস্কৃতিয়ে নিৰ্দিষ্ট ৰূপত আত্মপ্ৰকাশ কৰিছিল। ভাৰতীয় সংস্কৃতিলৈ যুগ যুগ ধৰি বিভিন্ন দেশী বিদেশী সংস্কৃতিৰ স্ৰোত আহিছে। ইয়াৰ মূল কাৰণ হ'ল ভাৰতৰ ভৌগোলিক পৰিৱেশ। ভাৰতীয়ৰ বিশাল ভূখণ্ডৰ আহ্বানত যিদৰে বাহিৰৰ ন ন মানৱপুঞ্জত ভাৰতলৈ আহিছিল, তেনেদৰে ইয়াৰ প্ৰত্যেকেই ব্যক্তিগত প্ৰতিভা অনুসৰি ভাৰতীয় সংস্কৃতিৰ বৰঙণি যোগাইছিল। বিভিন্ন দেৱ দেৱীৰ পূজা সম্পৰ্কে যি প্ৰচলিত নিয়ম আছে, সেইবোৰ প্ৰায়ে দ্ৰাবিড়সকলৰ প্ৰভাৱত হোৱা বুলি ক'ব পাৰি। ইয়াৰ বাহিৰেও মৃতকক সৎকাৰ কৰা, লিংগ পূজা কৰা আদিও অনাৰ্য যুগৰ অৱদান আছিল। ভাৰতীয় ৰাজনীতি, সমাজ-নীতি, শিল্প, সাহিত্য, দৰ্শন, চিত্ৰকলা, ভাস্কৰ্য আদি যুগ যুগ ধৰি হোৱা বিনিময় আৰু আদান প্ৰদানৰ মাজেৰেই ভাৰতীয় সংস্কৃতিৰ জীয়াই ৰখা হৈছে। ওপৰৰ আলোচনাৰ পৰা ইয়াকে বুজা গ'ল যে ভাৰতীয় সংস্কৃতি হ'ল এক সংমিশ্ৰণৰ সংস্কৃতি। 13 নম্বৰ প্ৰশ্নত দিয়া আছে সভ্যতা আৰু সংস্কৃতিৰ শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰা। ইয়াৰ উত্তৰ হ'ব সভ্যতা আৰু সংস্কৃতি। এই শব্দ দুটাৰ মাজত যথেষ্ট পাৰ্থক্য দেখিবলৈ পোৱা যায়। এই দুয়োটা শব্দৰ ক্ষেত্ৰত এটাৰ সলনি আনটো শব্দ ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতা শব্দটোৱে বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাকে বুজায়। এই সভ্যতা শব্দটোৰ প্ৰধান মাপকাঠি হ'ল সমাজ এখনত বসবাস কৰা লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী। অৰ্থাৎ সভ্যতা হ'ল দক্ষতা, সুখ সম্ভোগ, সম্পদৰ ব্যৱহাৰ, বৈদিক চিন্তাধাৰা, আচাৰ ব্যৱহাৰ আদি। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজৰ এখনৰ জীৱনৰ প্ৰতিভা। সংস্কৃতিৰ প্ৰধান মাপকাঠি হ'ল ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি। অৰ্থাৎ সংস্কৃতিৰ যিকোনো জাতি এটাৰ ৰীতি-নীতি, বিশ্বাস, ভাষা, সাহিত্য, আচাৰ ব্যৱহাৰ, কৰ্ম পদ্ধতিৰ সাজ-পোছাক আদি। সভ্যতাৰ যিকোনো এটা জাতি বা জনগোষ্ঠীৰ উত্থান পতনৰ সৈতে জড়িত হৈ থাকে, কিন্তু সংস্কৃতি এই জাতি বা জনগোষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতেই হে জড়িত থাকে। সভ্যতাৰ কোনো সংমিশ্ৰণ নঘটে। সংস্কৃতি হৈছে মানৱ কৃষ্টিৰ শ্ৰেষ্ঠ অংশ। ব্যক্তিৰ ব্যক্তিত্ব গঠনৰ সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱ অনিবাৰ্য। সেইবাবে সংস্কাৰ বা পৰিমাৰ্জন, সংস্কৃতি বা অপৰিহাৰ্য। সভ্যতাৰ বিকাশৰ বাবে জ্ঞানৰ বিকাশ হোৱাটো অপৰিহাৰ্য। শিক্ষা ব্যৱস্থা আৰু যোগাযোগ ব্যৱস্থাই মানৱ সভ্যতাৰ বিকাশত যথেষ্ট প্ৰভাৱ পেলায়। সভ্যতাই দৰাচলতে মানুহৰ বহিৰ জীৱন আৰু সংস্কৃতিয়ে মানুহৰ অন্তৰ্জীৱনৰ প্ৰতিনিধিত্ব কৰে। সভ্যতা আৰু সংস্কৃতি এই দুয়োটা শব্দৰ মাজত পাৰ্থক্য থাকিলেও এটাক বাদ দি আনটো ব্যাখ্যা দিয়া সম্ভৱ নহয়। সভ্যতাই সমাজ এখনৰ সুশৃংখল কৰি সংস্কৃতি এটা গঢ় দিয়াত সহায় কৰে। 14 নম্বৰ প্ৰশ্নত দিয়া আছে উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। ইয়াৰ উত্তৰ হ'ব উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগতৰ প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল। অৰ্থাৎ ইয়াত এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা গৈছিল। এই পদ্ধতিয়ে ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্য ৰঙীন কৰি তুলিছিল। উত্তৰ ভাৰতীয় ভাস্কৰ্য ইছলামিয়াৰ যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বক্ৰ আৰু বৃত্তৰেখাৰ প্ৰাদুৰ্ভাৱ অতি সৰল আছিল। ই আচলতে সংহতি ভাস্কৰ্যতহে আছিল। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰত সৰলতা দেখিবলৈ পোৱা গৈছিল। আচলতে উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ সমন্বয় বস্তুহে। ইয়াক কোনো প্ৰকাৰে সম্পূৰ্ণৰূপে ইছলামিয়া বুলি ক'ব পৰা নাযায়। হিন্দু ভাস্কৰ্যই ইছলামিয়া পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছিল। ইয়াৰ বিপৰীতে ইছলামিয়া ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছিল। এইদৰেই এক নতুন ধাৰাৰ উৎপত্তি হৈছিল। তাজমহল, ফতেহপুৰ চিক্ৰী, উচ্চদৌলৰ আদি এনে কাৰুকাৰ্যৰ খোদিত উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ আৰ্হি। এয়াই অজন্তাৰ চিত্ৰশিল্পৰ 15 নম্বৰত দিয়া আছে অজন্তা গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। ইয়াৰ উত্তৰ হ'ব অজন্তা গুহাৰ অনন্তকালৰ বাবে
শিল্পকলা সঞ্জীৱিত হৈ থাকে। যিবোৰ প্ৰাচীন শিল্পকলাই ভাৰতীয় ইতিহাস যুগৰ সৃষ্টি কৰি আহিছে, তাৰে ভিতৰত অজন্তাৰ শিল্পকলাই এক উল্লেখনীয় স্থান অধিকাৰ কৰি আহিছে। অজন্তাৰ শিল্পকলাৰ এটি মূল দিশ হ'ল চিত্ৰশিল্প। অজন্তাৰ চিত্ৰবোৰৰ মূলত দুটা ভাৱবস্তুৰ প্ৰকাশ পাইছে। ইয়াৰে এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকন কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ উৎস সময় চিত্ৰ। এই পৰ্যায়ৰ ছবিবোৰত শান্তি, গতি, প্ৰেম আৰু যৌনতাৰ ফুটি উঠিছিল। আনফালে আকৌ প্ৰথম পৰ্যায়ত দয়া, ধ্যান আৰু মৌনতা ফুটি উঠিছে। ভাৱবস্তুৰ ফালৰ পৰা দুয়োবিধ ছবিৰ দুখন সুকীয়া জগত ফুটি উঠিছে, যদিও এই জগত দুখনৰ পৃথকভাৱে অংকিত হোৱা নাছিল। দুয়োবিধ ছবিতে পুৰুষ, মহিলা, শিশুকে ধৰি বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছিল। ইয়াত শিল্পীৰ শিল্পীজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয়ৰ সৃষ্টি হৈছিল। এয়েই অজন্তা চিত্ৰশিল্পৰ গৌৰৱ। 16 নম্বৰ প্ৰশ্ন দিয়া আছে, মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কোনে বা কেনে আছিল লিখা। ইয়াৰ উত্তৰ হ'ব, মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতৰ চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমেই প্ৰৱেশ কৰিছিল। এই চিত্ৰশিল্পৰ ধাৰাটোৰ মূলতেই প্ৰচুৰ ব্যক্তিবোধ আছিল। এই চিত্ৰশিল্পৰ ধাৰাটোত জনজীৱন বা সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল। ইয়াৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ কৰা। ইয়াৰ জন্ম হৈছিল তাইমুৰ আৰু চেঙ্গিজ খানৰ ৰাজদৰবাৰত। গতিকে এই চিত্ৰশিল্পৰ ধাৰাটোৰ যুগ অনুসৰি ই ব্যক্তিবাদী, আৰ্ট আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল। ইয়াত কোনো ভাৱপ্ৰৱণতা নাই, আছে কেৱল বিপুল উৎসাহ, উদ্দীপনা আৰু প্ৰেৰণা। ব্যক্তিবাদে সমসাময়িকভাৱে হ'লেও চিত্ৰশিল্পৰ ইংগিত বা সংকেতৰ কোনো ধৰণৰ স্থান নোহোৱা কৰিছে। এইবোৰতেই ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। বাবৰৰ আমোলৰ বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰশিল্পৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল আৰু এই দুয়োটাৰ সংমিশ্ৰণৰ এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। এইফালৰ পৰা চাবলৈ গ'লেই অনুভূতিৰ প্ৰয়াস, মোগল আৰু ৰাজপুত আৰ্ট ইয়াৰ প্ৰধান লক্ষণ। এবিধ মূলতেই আনন্দপ্ৰদ, ৰসচঞ্চল আৰু আনবিধ ধীৰ মস্থৰ প্ৰাণ। এইবোৰৰ স্থিৰতাৰ মাজতেই হয়তো লিপ্ত আনন্দধাৰ উজ্জ্বল হৈ পৰিছিল। 17 নম্বৰ প্ৰশ্ন দিয়া আছে, উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে। তাৰ উত্তৰ হ'ব, উত্তৰ ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেই গম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতীয় সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলাই। ই গম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতৰ এক উৰণীয়া ভাৱৰ সংযোগ ঘটাৰ কথা কৈছে। ইয়াকে সুৰ বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলি ক'ব পাৰি। 18 নম্বৰ প্ৰশ্ন দিয়া আছে, ভাৰতীয় সংস্কৃতিৰ ইছলামৰ অৰিহণাৰ এটা টুকা জোখণ্ডিত কৰা। ইয়াৰ উত্তৰ হ'ব, ভাৰতীয় সংস্কৃতিৰ পাঠত কোৱা হৈছে যে ভাৰতীয় সংস্কৃতিৰ এক বিৰাট সমন্বয়ৰ সংস্কৃতি। ইয়াৰ অৰ্থ হ'ল ভাৰতীয় সংস্কৃতি এক বিশাল সংমিশ্ৰণৰ সংস্কৃতি। ভাৰতীয় বৈষ্ণৱ ভক্তিবাদ, উপনিষদৰ দৰ্শনৰ লগত ইছলামৰ চুফিবাদৰ যথেষ্ট মিল থকা দেখা গৈছে। এক ঈশ্বৰবাদ, মানৱ প্ৰেম, সংযম, উদাৰতা আদি কথাবোৰেই আছিল ভক্তিবাদ বা চুফিবাদৰ মূল কথা। ভাস্কৰ্য কলাৰ ক্ষেত্ৰতো ভাৰতীয় সংস্কৃতিত ইছলামিকসকলৰ যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। উত্তৰ ভাৰতৰ মঠ মন্দিৰ আদিত বক্ৰ বা বৃত্তৰেখা অংকন কৰা হৈছিল। ইয়াৰ মূলতেই আছিল ইছলামীয় প্ৰভাৱ। ইছলামীয়সকলে ভাস্কৰ্য কলাই হিন্দু ভাস্কৰ্য কলাক এক অতুলনীয় কাৰুকাৰ্য প্ৰদান কৰিছিল। তাজমহল, ফতেহপুৰ চিক্ৰী,
ইসমতদৌলৰ অসম্পূৰ্ণ ভাস্কৰ্য ইয়াৰ এক সুন্দৰ নিদৰ্শন দিয়েই। ঠিক তেনেদৰে ইছলামীয় ভাস্কৰ্যৰ শৈলীত যি জটিলতা আছিল, সেই সকলোবোৰ হিন্দু সংস্কৃতিৰ প্ৰভাৱত পৰি কিছু পৰিমাণে সৰল হৈ পৰিছিল। ভাৰতীয় চিত্ৰকলাতো ইছলামিক চিত্ৰশৈলীৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। মোগল সম্ৰাট বাবৰৰ দিনতেই চিত্ৰশিল্পৰ নতুন ৰীতি ভাৰতত প্ৰৱেশ কৰিছিল। ইয়াৰে এটা নতুন ৰীতিৰ বৈশিষ্ট্য হ'ল ব্যক্তিবাদ। অজন্তাৰ চিত্ৰশিল্পত এই নতুন ৰীতি আৰু ভাৰতীয় চিত্ৰশিল্পৰ সৰলতাৰ মাজত সংযোগ স্থাপন হোৱা দেখিবলৈ পোৱা গৈছিল। এইটো আছিল ইণ্ডো-চাৰ্নেচিক ৰীতি। ভাৰতীয় দৰ্শনৰ ইতীন্দ্ৰিয়বাদৰ যি আত্মীয় দেখা যায়, তাৰ মাজতো ইছলামিক প্ৰভাৱৰ পৰা বুলি ক'ব পাৰি। হিন্দু-মুছলমানৰ সংঘাতৰ ফলত সৃষ্টি হোৱা বিপ্লৱে পৰাজিত হিন্দুৰ মনত নৈৰাশ্যৰ ভাৱ সৃষ্টি কৰে। এই নৈৰাশ্যৰ ভাৱে হিন্দুসকলৰ মনত উদাসীনতাৰ সৃষ্টি কৰিছে। ফলত বাস্তৱ জগতৰ কথা পাহৰি হিন্দুৰ মতে আত্মাৰ জগতখনলৈ আগবাঢ়ি গৈছে। ইছলামীয় যুগত ভাৰতৰ উৰ্দু ভাষাৰ বিভিন্ন শব্দৰ প্ৰৱেশ হৈছিল। মুক্তবাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ কৰি তুলিছিল। ভাৰতৰ আলোচনাৰ পৰা ইয়াকে বুজা যায় যে ভাৰতীয় সংস্কৃতিৰ ইছলামীয় সংস্কৃতি সম্পৰ্কৰ এৰাব নোৱাৰা বিধৰ আছিল। 19 নম্বৰ কুৱেশ্যনত দিয়া আছে প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে। প্ৰাক মুছলিম যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ নিদৰ্শন হিচাপে অজন্তাক দেখুওৱা হৈছিল। প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছিল। পুৰুষ, মহিলা, শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছিল। জীৱনৰ প্ৰাচুৰ্যত যেন শিল্পীক মতলীয়া কৰিছিল। এই জীৱনৰ প্ৰাচুৰ্যই একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদাৰশীল হৈ পৰিছিল। ছবিবোৰৰ ভাৱ-ভংগীমাত অসামঞ্জস্যৰ মাজতো বাস্তৱ জীৱনৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাছিল। শিল্পীৰ শিল্পীজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয়ৰ স্থাপন আছিল অজন্তাৰ চিত্ৰশিল্প। মোগল সম্ৰাট বাবৰৰ আমলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰিছিল। এই চিত্ৰশিল্পৰ মূলতেই আছিল প্ৰচুৰ ব্যক্তিবোধ। এনে তৰহ ব্যক্তিবাদী অৰ্থত জনজীৱন বা সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল। এই শিল্পবোৰৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। ইয়াত কোনো ভাৱ প্ৰৱণতা নাছিল। আছিল বিপুল উৎসাহ, উদ্দীপনা আৰু প্ৰেৰণা। উদাহৰণস্বৰূপে আমি উৰ্দুৰ ৰোমান্টিক কাব্য সাহিত্যৰ কথা ক'ব পাৰোঁ। ব্যক্তিবাদে সমসাময়িকভাৱে হ'লেও চিত্ৰশিল্পৰ ইংগিত বা সংকেতৰ স্থান প্ৰায়ে নোহোৱা কৰিছিল। এইবোৰত ফুটি উঠিছিল যুদ্ধৰ পৰিচয়। বাবৰৰ আমলৰ বাহিৰত সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই দুয়োবিধৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। অজন্তাৰ সৰলতাৰ লগত নতুন ভাৰসাম্যৰ সংযোগ হৈছিল। এই দিশৰ পৰা চাবলৈ গ'লে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুতৰ আৰ্টৰ প্ৰধান লক্ষণ আছিল। এবিধ মূলতে আনন্দপ্ৰফুল্ল ৰস চঞ্চল, আকৌ আনবিধ আছিল ধীৰ মন্থৰ প্ৰাণ। 20 নম্বৰ দিছে ব্যাখ্যা কৰা ইয়াৰ। ক নম্বৰটো হৈছে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। ইয়াৰ উত্তৰ হ'ব প্ৰসংগ। উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিত অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি: লিখকে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে উক্ত কথাষাৰ উল্লেখ কৰিছে। ব্যাখ্যা: ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আৰ্য, অনাৰ্য, দ্ৰাবিড়, মংগোলীয় আদি বিভিন্ন জনগোষ্ঠীৰ সন্মিলনী সংস্কৃতি আদি বিভিন্ন বিনিময়ৰ যোগেদি ভাৰতীয় ৰূপ পৰিগ্ৰহ কৰিছিল। অতীজৰে পৰা ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক
প্ৰজনন কৰি ঘটি আহিছিল। ইয়াৰ উপৰিও ক'ব পাৰি যে 11শ শতিকাৰ আগৰে পৰাই এছিয়া, ইউৰোপ, ব্ৰহ্মদেশ, আফগানিস্তান, কলম্বিয়া, ইণ্ডোনেছিয়া আদি বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি ভাৰতলৈ আহিছিল। এওঁলোক সাংস্কৃতিক বিনিময়ৰ যোগেদি ভাৰতীয় আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰণত ভাৰতীয় সংস্কৃতিয়ে বিশাল ভূমিকা লাভ কৰিছে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদিৰ ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষ সংস্কৃতিৰ মাপকাঠি। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। এসময়ৰ আৰ্যসকলৰ আগমন ঘটিছিল যদিও তেওঁলোকৰ ইয়াত বসবাস কৰা দ্ৰাবিড়, মংগোলীয় আৰু অন্যান্য শিল্পকলা, স্থাপত্য, ভাস্কৰ্য আদিক গ্ৰহণ কৰা নতুন ৰূপ দিছিল। আৰ্যসকলৰ প্ৰচেষ্টাৰ বাবেই একালত ভাৰতীয় সংস্কৃতিৰ সমগ্ৰ দক্ষিণ-পূব এছিয়ালৈকে স্পৰ্শ কৰিছিল। গ্ৰীক, শক, হুন প্ৰকৃতিৰ আগমনেও ভাৰতীয় সংস্কৃতিৰ ক্ৰমান্বয়ে সমৃদ্ধ কৰিছিল। এইদৰেই বিভিন্ন সাংস্কৃতিক সম্পদৰে ভাৰতীয় জীৱন সমৃদ্ধ হৈছিল। আনকি ভাৰতীয় শুকান মৰুভূমি, মৌচুমী বায়ুৰ প্ৰভাৱ তথা হিমালয়ৰ বৈচিত্ৰ্যময় প্ৰাকৃতিক শোভায়ো ভাৰতীয় জীৱনৰ সংস্কৃতিৰ অবিচ্ছিন্ন প্ৰভাৱ যুগ যুগ ধৰি আহ্বান জনাই আহিছে। খ. ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী। প্ৰসংগ: উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাত অন্তৰ্গত হেম বৰুৱাৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। তাৰ পিছত সংগতি লিখকে বিভিন্ন উত্থান-পতন স্বত্বেও ভাৰতীয় সংস্কৃতি নিৰবিচ্ছিন্নভাৱে বৈ থকাৰ কথা উল্লেখ কৰিছে। তাৰপিছত ব্যাখ্যা: ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন আৰু ভঙা-গঢ়াৰ বুৰঞ্জী। এই দেশৰ ওপৰত অতি প্ৰাচীন কালৰে পৰা বহুতৰে চকু আছিল। এই দেশখনত ইটোৰ পিছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ ইত্যাদি ঘটনা ভাৰতৰ বুৰঞ্জীৰ ভাৰাক্ৰান্ত আছিল। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্ধমান সোঁতেৰেই বৈ আছিল। এই অকস্মাতে ৰাজ্য ভঙা-গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। ভাৰতৰ বুৰঞ্জী আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, শক, হুন, গ্ৰীক আদি বিভিন্ন দলৰ আক্ৰমণকাৰী ৰূপেই ভাৰতলৈ আহিছিল আৰু ভাৰতীয় সংস্কৃতিৰ সৈতে মিলি গৈছিল। ভাৰতীয় বুৰঞ্জীত এই মানৱ জনগোষ্ঠীসমূহৰ জয়-পৰাজয়, ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়া আদিৰ বিভিন্ন কাহিনী ৰচিত হৈছিল। এয়ে হ'ল ভাৰতীয় সংস্কৃতিৰ উত্থান-পতন, ভঙা-গঢ়াৰ ঐতিহ্য। সকলো আৰ্টৰ মূলতেই দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। ইয়াৰ উত্তৰ হ'ব প্ৰসংগ: উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হেম বৰুৱা দেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি: লিখকে শিল্প সাধনৰ মূলতেই দুটা উদ্দেশ্য জড়িত হৈ থাকে বুলি কৈছে। ইয়াৰ প্ৰকাশ কিদৰে ঘটে তাকেই ক'বলৈ কথাষাৰ উল্লেখ কৰিছে। তাৰ পিছত ব্যাখ্যা: সাধাৰণতে সকলো ধৰণৰ আৰ্টৰ মূলতে দুটা দিশৰ উন্মোচন কৰেই। এটাৰ উদ্দেশ্য হৈছে কাৰুকাৰ্য আৰু জাক-জমকতাৰ সৃষ্টি আৰু আনটোৰ উদ্দেশ্য হৈছে সংযম আৰু আড়ম্বৰহীনতা। এটাৰ আভ্যন্তৰীণ দৃশ্যই মানুহৰ অন্তৰৰ অনুভূতিক জগাই তোলে, আনটোৰ বাহ্যিক দৃশ্যই দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তেই মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। আৰ্ট বা কলাৰ উদ্দেশ্য হৈছে আনন্দ প্ৰদান কৰা আৰু তাৰ যোগেদি শৈল্পিক অনুভূতিৰ সঞ্চাৰ কৰা। সূক্ষ্ম আৰ্টেই মানুহৰ অন্তৰত তীব্ৰ অনুভূতিৰ সঞ্চাৰ কৰি মানুহক অভূত কৰি তুলিবলৈ সক্ষম হৈছে। প্ৰথমবিধ আৰ্টে বাহ্যিক
জাকজমকতাৰ যোগেদি আত্মপ্ৰকাশ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি তুলিব বিচাৰে। আনহাতে দ্বিতীয় বিধেই আড়ম্বৰহীনতাৰ মাজেদি মানুহৰ অনুভূতিত প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি যুগমীয়া প্ৰভাৱ বিস্তাৰ কৰি তোলে। তাৰপিছত ভাষা বিষয়ক সন্ধি ভঙাত দিছে সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত আৰু সন্মত। আৰু উত্তৰ হ'ব সংস্কৃতি, সমযোগকৃতি, তাৰপিছত সমন্বয়, সমযোগ অন্বয়, তাৰপিছত সম্বন্ধ, সমযোগ বন্ধ, তাৰপিছত ভাৰাক্ৰান্ত, ভাৰযোগক্ৰান্ত, সন্মত, সমযোগ মত। তাৰপিছত 2 নম্বৰত দিছে বিশেষ্য বা বিশেষণ লৈ নিয়া বৈচিত্ৰ্য, ভৌগোলিক বিস্তৃতি, নৈৰাশ্য আৰু বিপ্লৱ। আৰু উত্তৰ হ'ব বৈচিত্ৰ্য, বিচিত্ৰ, ভৌগোলিক, ভূগোল, বিস্তৃতি, বিস্তৃত, নৈৰাশ্য, নিৰাশ, বিপ্লৱ, বৈপ্লৱিক। তাৰপিছত কিছুমান এডিশ্যনেল কুৱেশ্যন লৈ আহিছোঁ তোমালোকৰ বাবে। এইবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ বাবে। 1 নম্বৰত দিয়া আছে হেম বৰুৱাদেৱৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল? ইয়াৰ উত্তৰত হ'ব 1915 চনত তেজপুৰত হেম বৰুৱাদেৱৰ জন্ম হৈছিল। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে হেম বৰুৱাদেৱ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতি কৰিছিল? ইয়াৰ উত্তৰ হ'ব হেম বৰুৱাদেৱ 1972 চনত ধুবুৰীত অনুষ্ঠিত হোৱা অধিৱেশনত সভাপতি আছিল। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হ'ল দি ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে হেম বৰুৱাদেৱৰ কেতিয়া মৃত্যু হৈছিল? ইয়াৰ উত্তৰ হ'ব 1977 চনত হেম বৰুৱাদেৱৰ মৃত্যু হৈছিল। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতীয় সাংস্কৃতিক পাৰ্টিৰ লেখক কোন? ইয়াৰ উত্তৰ হ'ব হেম বৰুৱা। 6 নম্বৰ কুৱেশ্যনত দিছে ইংৰাজ ৰোমান্টিক কবি কিটছৰ সম্পূৰ্ণ নাম কি? ইয়াৰ উত্তৰ হ'ব ইংৰাজ ৰোমান্টিক কবি কিটছৰ সম্পূৰ্ণ নাম হ'ল জন কিটছ। 7 নম্বৰ কুৱেশ্যনত দিছে ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ কি? ইয়াৰ উত্তৰত হ'ব ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ হৈছে সমন্বয়ৰ সংস্কৃতি। 8 নম্বৰ কুৱেশ্যনত দিছে সংস্কৃতিৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা। 9 নম্বৰ কুৱেশ্যনত দিছে হিন্দুৰ শ্ৰাদ্ধবিধি কোন যুগৰ অৱদান? ইয়াৰ উত্তৰ হ'ব হিন্দুৰ শ্ৰাদ্ধবিধি অনাৰ্য যুগৰ অৱদান। 10 নম্বৰ কুৱেশ্যনত দিছে অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে? ইয়াৰ উত্তৰ হ'ব অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। 11 নম্বৰ কুৱেশ্যনত দিছে কোনগৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে? ইয়াৰ উত্তৰ হ'ব বাবৰৰ আমোলত। 12 নম্বৰ কুৱেশ্যনত দিছে ফ্ৰম ভলগা টু গংগা নামৰ কিতাপখনৰ লেখক কোন? ইয়াৰ উত্তৰ হ'ব পণ্ডিত ৰাহুল সংকৃত্যায়ন। 13 নম্বৰ কুৱেশ্যনত দিছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ইয়াৰ উত্তৰ হ'ব ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি। 14 নম্বৰ কুৱেশ্যনত দিছে শিৱ আৰ্য নে অনাৰ্য দেৱতা? ইয়াৰ উত্তৰ হ'ব অনাৰ্য দেৱতা। 15 নম্বৰ কুৱেশ্যনত দিছে কামাখ্যা দেৱী আগতে কোন গোষ্ঠীৰ দেৱী আছিল? অনাৰ্য গোষ্ঠীৰ দেৱী আছিল। 16 নম্বৰ কুৱেশ্যনত দিয়া আছে উত্তৰ ভাৰতৰ ভাস্কৰ্য কি ৰেখাত প্ৰাদুৰ্ভাৱস্বৰ? ইয়াৰ উত্তৰ হ'ব বক্ৰ আৰু বৃত্ত আৰু বক্ৰ। ইয়াৰ উত্তৰ হ'ব বৃত্ত আৰু বক্ৰ। 17 নম্বৰ কুৱেশ্যনত দিয়া আছে নামঘোষা কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব মাধৱদেৱে। 18 নম্বৰ কুৱেশ্যনত দিছে কীৰ্তন পুথিখনৰ লেখকজনৰ নাম কি? শংকৰদেৱ। 19 নম্বৰ কুৱেশ্যনত দিছে সভ্যতা কি? ইয়াৰ উত্তৰ হ'ব সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি।
তাৰপিছত 20 নম্বৰ কুৱেশ্যনত দিছে ভাৰতীয় ভৌগোলিক জীৱন কেনেদৰে বিচিত্ৰময় ৰূপত প্ৰকাশ পাইছিল। এইটো কুৱেশ্যন 2017 চনত আহিছিল। ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময়, এফালে শুকান মৰুভূমি, আনফালে মৌচুমীৰ তাণ্ডৱ নৃত্য, এফালে পৰ্বতমালাৰ উচ্চশিখৰ, আনফালে যোজনব্যাপ্ত সমতল ভূমি। প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্য, জীৱনৰ গতি ধাৰাৰ বৈচিত্ৰ্য ইত্যাদি সৃষ্টিয়ে ভাৰতীয় জীৱন এই প্ৰকাশ লাভ কৰে। ইয়াৰ উত্তৰ অথবা সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়। ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে উল্লেখ কৰা। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো 2015 চনত আহিছিল। সাধাৰণতে আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্য কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি, আনটোৰ উদ্দেশ্য হৈছে সংযম আৰু আড়ম্বৰহীনতা। 22 নম্বৰ কুৱেশ্যনত দিছে পণ্ডিত ৰাহুল সংস্কৃতনাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এইটো SSLC 2015 চনত আহিছিল। মধ্য এছিয়া কা ইতিহাস নামৰ গ্ৰন্থৰ বাবে।